পৰিৱেশে বিৰাজ কৰিছে বজাৰত কি হৈছিল ঘটনাটো আচ্ছা ঘটনাটো আমিও দেখা পালো মানুহজনে মটৰৰ সৈতে দমকলৰ সৈতে উবুৰি খাই পৰি আছে মটৰটো এখন হাতেদি ধৰি আছে মানে বডি হৈছিলে নেকি তাৰে পিছত আৰু পুলিচ আহিলে পুলিচ আহি উঠাই লৈ গ'ল কি নাম আছে সঞ্জয় চৌধুৰী ভালাগুৰিত ঘৰ বয়স 45 মান হ'ব লাগে CRPF নতুনকৈ ঘৰ বনাই আছিল ইয়াতে কোনো থকা নাছিল আহিলে এতিয়া বনাই আছিল নগাঁৱত এতিয়া ঘৰত তেখেতৰ দুজনী সৰু ছোৱালী আৰু ঘৈণীয়েক আছে আজি তাৰ ঘৰৰ মানে দাদাকৰ ল'ৰাৰ ছোৱালীৰ কিবা এনেকুৱা জোৰণ আছিলে পৰহি বিয়া আছিলে বিয়া খাবৰ কাৰণে আহিছিল ঘৰৰো কাম কৰি আছিলে কেইটামান বজাত হৈছে আজি ৰাতিপুৱা 10টা বজাত এই ঘটনা 10টা 11টা এটা অনুমানিক 10টাত ইয়াতে আহিছে আমি গম পাইছে কেতিয়া গম পাইছে মোটামুটি 12টা এটামান বজাত গম পাইছে সঞ্জয় চৌধুৰী আজি তেওঁৰ দাদাকৰ ছোৱালীৰ বিয়াৰ কাৰণে তেওঁ পৰহি আহিছিল আৰু আহি তেওঁ তাৰমানে এই ঘৰ আজি জোৰণ আছিল আৰু আহিয়ে ঘৰটোত তাৰমানে ব্যস্ত থাকে আৰু ডিফেন্সত কাম কৰা মানুহবিলাক অলপ ঘৰৰ প্ৰতি চিনচিয়াৰ বেছি আৰু আহি 10টা 10:30 ইমান মানত পানী দিব আহিছিল ইয়াতে আহি গম নাপায় কিন্তু এই যেটো মটৰ দেখিছে এটো দেখলৈছে এই মটৰটোত উবুৰি খাই এনেকৈ পৰি আছে হয়তো মটৰত শৰ্ট সাৰ্কিট হৈ এটা এক্সিডেন্টালি এটো ঘটনা ঘটিছে CRPF আছিল নগাঁৱত কাম কৰি আছিল ঘৰত মাইকি দুজনী সৰু ছোৱালী মাক আছে ভায়েক এইখিনি আহিছিল ছুটিত পৰ হৈছিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত